মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 3 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, আৰু একমাত্ৰ সত্য ঈশ্বৰ যে তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা এই অনন্ত জীৱন। একমাত্ৰ সত্য ঈশ্বৰক মানুহে কিদৰে জানিব পাৰে? ঈশ্বৰৰ পুত্ৰ যিজন পিতৃৰ কোলাত আছিল, তেওঁ মানৱ ৰূপ ল'লে আৰু ঈশ্বৰক মানুহৰ আগত প্ৰকাশ কৰিলে। অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট যিজন স্বয়ং ঈশ্বৰৰ পুত্ৰ হৈ আৰু যিজনৰ ঈশ্বৰৰ পূৰ্ণতা নিবাস কৰে, তেওঁৱে ঈশ্বৰক সকলো মানুহৰ আগত প্ৰকাশ কৰিলে। এইকাৰণে প্ৰভু যীশুৱে কয়, যিজনে মোক দেখিলে তেওঁ পিতৃক দেখিলে, কিয়নো পিতৃ আৰু পুত্ৰ একেই। এইকাৰণে ঈশ্বৰক জানিবলৈ হ'লে প্ৰভু যীশুক জনাটো অতি আৱশ্যক। প্ৰভু যীশু সকলোতকৈ ডাঙৰ বিৰোধী পৌল, যিজনে প্ৰভু যীশুৰ শিষ্যবিলাকক যাতনা দিছিল আৰু প্ৰভু যীশুক বিশ্বাস কৰা সকলোকে, কি পুৰুষ কি মহিলা, সকলোকে বান্ধি ন্যায়ালয়লৈ লৈ গৈছিল। কিন্তু সেই পৌলে প্ৰভু যীশুক বিশ্বাস কৰাৰ পাছত কৈছিল, মোৰ পক্ষে যি লাভ আছিল সেই সকলোকে খ্ৰীষ্টৰ নিমিত্তে মই হানি যেন মানিলোঁ। এনেকি মোৰ প্ৰভু খ্ৰীষ্ট যীশুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে যেন হানি মানিছোঁ। আৰু মোৰ নিজৰ ধাৰ্মিকতা অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়, খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যি ধাৰ্মিকতা অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰেই ধাৰ্মিক হয়, যেন খ্ৰীষ্টক লাভ কৰোঁ আৰু তেওঁত আৱিষ্কৃত হওঁ। আৰু কোনোমতে মৃত্যুবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হয় তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই আপুনি ঈশ্বৰক আৰু তেওঁৰ উত্তমতাক জানিব পাৰি অনন্ত জীৱনৰ ভাগী হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক।